এইখনেই হৈছে শিৱসাগৰৰ STCত থকা সেই পাণ দোকানখন যিখন মই ষ্টাৰ্ট কৰিছিলোঁ আজিৰ পৰা প্ৰায় 3 বছৰ আগত কলেজ ড্ৰপ আউট কৰি। বিলিভ কৰক, যেতিয়া মই এই দোকানখনত অহা ষ্টাৰ্ট কৰিছিলোঁ, নাতো এই দোকানখনত কাৰেণ্টৰ ব্যৱস্থা আছিল, নাতো ইনভাৰ্টাৰ কিনিবলৈ মোৰ ওচৰত বহুত পইচা আছিল। চ' মই মম জ্বলাই পেলাই ষ্টাৰ্টিঙৰ 1 উইকমান দোকানখন যিমান পাৰোঁ পোহৰ কৰি ৰাখিবলৈ ট্ৰাই কৰিছিলোঁ, যাতে মোৰ দোকানখন দেখি পেলাই কাষ্টমাৰ আহে। যিটো সময়ত মোৰ লগৰবোৰ নতুন বাইক স্কুটি লৈ পিনে কলেজলৈ গৈছিল আৰু সেইটো সময়ত মই এখন পুৰণা চাইকেল লৈ এই দোকানখনলৈ আহিছিলোঁ। এইটো মোৰ কাৰণে বহুত বেছি চেলেঞ্জিং আছিল, বিকজ ভাবিছিলোঁ ৰোড ছাইডত মোক যদি লগৰবোৰে দেখা পায় দেন কি বুলি ভাবিব। হ'লেও মোৰ ওচৰত কোনো ধৰণৰ ছেকেণ্ড অপশ্যন নাছিল। পৰিস্থিতিত পৰি বহুত জল্দি মেচিয়ৰ্ড হৈ গৈছিলোঁ আৰু বুজি পাইছিলোঁ যে বেলেগ ল'ৰাৰ দৰে মই ঘৰত কেতিয়াও ডিমাণ্ড কৰিব নোৱাৰিম যে মোক এইটো বস্তু লাগে বুলি। যদি মোক কিবা বস্তু লাগে দেন মই সেই বস্তুটো নিজে আৰ্ণ কৰিম। ফ'ল' কৰক মোৰ লাইফৰ জাৰ্ণিটোৰ বিষয়ে জানিবৰ বাবে। এজন অসমীয়া যুৱক হিচাপে নিষ্ঠাৰে কাম কৰি যোৱাৰ কাৰণে